নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ। এয়া বনাবলৈ লৈছোঁ জলফাই আচাৰ। এয়া জলফাইখিনি বইল কৰি ল'লোঁ। জলফাই ছিজনত এই আচাৰ নবনোৱাকৈ কেনেকৈ থাকোঁ নহয়নে বাৰু? আপোনালোকে কোনে কোনে জলফাই আচাৰ খাই ভাল পায় জনাব। মই কিন্তু জলফাই আচাৰ খাই বহুত ভাল পাওঁ। এয়া জলফাইখিনি বইল কৰি ল'লোঁ। তাৰপাছত হালধি আৰু নিমখ এনেদৰে সানি দিলোঁ। ধুনীয়াকৈ নিমখ আৰু হালধিখিনি মিহলাই ল'লোঁ। কথা এটা পাহৰিছোঁৱেই নহয় ক'বলৈ। এই জলফাইখিনি যে দেখিছে, এইখিনি আমাৰ ঘৰৰ গছৰ জলফাই। আৰু এনেদৰে জলফাইখিনি মিহলোৱাৰ পাছত দুদিনমান মায়ে ৰ'দত দি দিলে। তাৰপাছত এয়া এনেকৈ ৰ'দত দিয়াৰ পাছতে আকৌ অকণমান নিমখ আৰু হালধি আৰু এয়া মছলা দি এনেকৈ ধুনীয়াকৈ ওপৰত দি দিছে। তাৰপাছতে তেল অলপমান গৰম কৰিছে, তাতে পাঁচফোৰণ দি দিছে আৰু ধুনীয়াকৈ মছলাখিনি মিলাই দিলে ইয়াতে। তাৰপাছতে তেলখিনি ধুনীয়াকৈ ইয়াত দি দিলে। তেলখিনি দিও আকৌ মিহলাই দিলে। কি ধুনীয়া লাগিছে দেখিছেনে? খাবলৈও ঠিক সেইদৰে ধুনীয়া হৈছে। আপোনালোকে কেনেধৰণে বনায় জলফাই আচাৰ জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।